Hi friends, I am Amin Rahman. Welcome to my YouTube Care channel. Today I will try to teach you English tenses in Assamese language. হয় আপুনি ঠিকই শুনিছে আজি মই এই ভিডিঅ'ৰ জৰিয়তে অসমীয়া ভাষাৰ সহায়ত আপোনালোকক টেন্স শিকাবলৈ যত্ন কৰিম টেন্স কাক বলে টেন্স কেই প্ৰকাৰৰ এইবোৰক কেনেকৈ গঠন কৰা হয় টেন্সৰ সেন্টেন্সেছবোৰক কেনেকৈ চিনাক্ত কৰিব পাৰি এই সকলোবোৰ মোৰ এই সৰু ভিডিঅ'ৰ যোগেদি বুজাবলৈ চেষ্টা কৰিম টেন্সৰ অসমীয়া অৰ্থ হ'ল কাল tenses denotes the time of action done by the verb এক কথাত ক'বলৈ গ'লে ক্ৰিয়াৰ সময়কে কাল বা টেন্স বলে এই ক্ৰিয়ানো আকৌ কি যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া বলে এতিয়াও বুজাত অসুবিধা হৈছে নেকি আপোনালোকৰ তেনেহলে আহক অলপ ডিটেইলছত বুজিবলৈ চেষ্টা কৰোঁ ধৰক আপুনি এই সময়ত মোৰ ভিডিঅ'টো চাই আছে দেউতাকে বাতৰি কাকত পঢ়ি আছে আপোনাৰ মাকে হয়তোবা পাকঘৰত কাম কৰি আছে নাইবা আপোনাৰ সৰু ভণ্টিয়ে স্কুলত যাবলৈ যোজা কৰি আছে অৰ্থাৎ আমি আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত কিবা নহয় কিবা এটা কামত বা কৰ্মত ব্যস্ত হৈ থাকো এই ব্যস্ত হৈ থকা বা কৰি থকা সময়খিনিই হ'ল টেন্স বা কাল এই সময়বোৰ বৰ্তমানৰ হ'ব পাৰে কেইদিনমান বা বহুদিন আগৰ হ'ব পাৰে নাইবা কেইদিনমান পিছৰো হ'ব পাৰে আহক কেইটামান উদাহৰণ সৈতে আমি টেন্সক ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ I go to market মই বজাৰলৈ যাওঁ we eat rice আমি ভাত খাওঁ মৰিয়ম is reading মৰিয়মে পঢ়ি আছে I went to Dhubri yesterday মই যোৱাকালি ধুবৰীলৈ গৈছিলোঁ জামিলা will go to college tomorrow জামিলাই কালি কলেজলৈ যাব এই বাক্যবোৰত কিছুমান শব্দ মই ৰেড মাৰ্ক কৰি দিছো সেইবোৰেই হ'ল ক্ৰিয়া ইয়াত কিছুমান ক্ৰিয়া বৰ্তমানত হৈ আছে কিছুমান ক্ৰিয়া আগলৈ সমাপ্ত হৈছে আৰু কিছুমান ক্ৰিয়া আগলৈ হ'ব গতিকে আমি বুজিলো যে ক্ৰিয়াৰ সময়কে কাল বলে সেই কাৰণে এই টেন্স বা কালক তিনিটা মুখ্য ভাগত ভাগ কৰিছে যেনে প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স প্ৰেজেন্ট টেন্সক অসমীয়াত কোৱা হয় বৰ্তমান কাল পাষ্ট টেন্সত অসমীয়াত কোৱা হয় অতীত কাল আৰু ফিউচাৰ টেন্সক অসমীয়াত কোৱা হয় ভৱিষ্যৎ কাল আহক তেনেহলে আমি এই তিনিটা টেন্সক ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ প্ৰেজেন্ট টেন্স বৰ্তমান কাল যি কাম বৰ্তমান সময়ত কৰা বা হোৱা বুজায় তাকে বৰ্তমান কাল বা প্ৰেজেন্ট টেন্স বলে যেনেকুৱা উই ইট ৰাইচ আমি ভাত খাওঁ হি প্লেজ ফুটবল তেওঁ ফুটবল খেলে উছমান ইজ ৰিডিং উছমানে পঢ়ি আছে পল্লৱ হেজ গন টু মাৰ্কেট পল্লৱে বজাৰলৈ গ'ল ইট হেজ বিন ৰেইনিং সিন্স মৰ্নিং পুৱাৰ পৰাই বৰষুণ দি আছে ইয়াত প্ৰতিটো বাক্য বা সেন্টেন্সত বৰ্তমানৰ কথা কৈ আছে সেইকাৰণে এই সকলোবোৰ হ'ল প্ৰেজেন্ট টেন্স এতিয়া আহো পাষ্ট টেন্স বা অতীত কাল আগতে সম্পাদিত হোৱা কোনো কাম বা অৱস্থাকে অতীত বা পাষ্ট টেন্স বলে আগতে সম্পাদিত হোৱা যেটো কাম কালি হ'ব পাৰে যোৱাকালি হ'ব পাৰে বা কেইদিনমান আগত হ'ব পাৰে বা বহুদিন আগত বা বহু বছৰ আগতে হ'ব পাৰে এনেকুৱা সেন্টেন্সক আমি কি অতীত কাল বুলিম যেনেকুৱা উই ৱেন্ট ধুবৰী yesterday আমি যোৱাকালি ধুবৰীলৈ গৈছিলোঁ হি প্লেড ফুটবল তে ফুটবল খেলিছিল উছমান ৱাজ ৰিডিং উছমানে পঢ়ি আছিল পল্লৱ হেড গন টু মাৰ্কেট বিফৰ শামছুল ৰিচ্ড শামছুল অহাৰ আগতে পল্লৱে বজাৰলৈ গৈছিল ইট হেড বিন ৰেইনিং বিফৰ উই ৰিচ্ড দেয়াৰ আমি তাত যোৱাৰ আগতে বৰষুণ দি আছিল ইয়াত প্ৰতিটো বাক্যত কি কৈছে অতীতৰ কথা কৈছে বৰ্তমানৰ কথা কোৱা নাই সেইকাৰণে আমি এইবোৰক অতীত কাল বা পাষ্ট টেন্স বুলিম শেষত আহো আমি ভৱিষ্যৎ কাল যি কাম পিছলৈ বা ভৱিষ্যতত কৰা হ'ব তেনে কামৰ কথা বুজাবলৈ ফিউচাৰ টেন্স বা ভৱিষ্যৎ কাল বোলা হয় যেনেকুৱা আই শ্যাল গো টু গুৱাহাটী মই গুৱাহাটীলৈ যাম ইউ উইল ৰিটাৰ্ণ মাই বুক টমেৰ' তেওঁ অহাকালি মোৰ কিতাপখন ঘূৰাই দিব হি উইল বি প্লেয়িং ফুটবল টমেৰ' তেওঁ কালি ফুটবল খেলি থাকিব উই শ্যাল হেভ ৰিচ্ড হোম বিফৰ ইট ৰেইনছ বৰষুণ দিয়াৰ আগতে আমি ঘৰ যাম ইয়াত প্ৰতিটো বাক্যত কি কৈছে সন্মুখৰ কথা কৈছে তাৰমানে ভৱিষ্যতৰ কথা কৈছে বৰ্তমানৰ কথা কোৱা নাই যেটো কাম এতিয়ামানত হোৱা নাই আগলৈ সমাপ্ত হ'ব বা আগলৈ হ'ব এনেকুৱা সেন্টেন্সবোৰক আমি কি কম
ভৱিষ্যৎকাল বা ফিউচাৰ টেন্স বুলিম এই তিনিটা টেন্সৰ প্ৰতিটোৰে আকৌ 4টাকৈ ভাগ আছে যিবোৰৰ এটা এটাকৈ ভিডিঅ' বনাই আপোনালোকৰ মাজত লৈ আহিবলৈ চিন্তা কৰি আছো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনত সৰুকৈ এটা টিপা মাৰি দিব যাতে নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পায় তেনেহলে আজিলৈ ইমানেই নেক্সট ভিডিঅ'টোত আপোনালোকক আকৌ দেখা হ'ব বাই